জন্মাষ্টমীৰ দিনাখন আমি গৈছিলোঁ ডিব্ৰুগড়ৰ ৰাধাকৃষ্ণ মন্দিৰ আৰু ফাৰ্ষ্ট টাইম গৈছিলোঁ জন্মাষ্টমী টাইমত। ইমান ধুনীয়া পৰিৱেশ নহয়, চাই কিনে খুবেই ভাল লাগিলে আৰু বহুত মানুহ হৈছিলে। আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো চাওক, এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰিয়ে ইমান ডাঙৰ মন্দিৰটো চাইছেনে? আৰু ভিতৰত ইমান ধুনীয়া ৰাধাকৃষ্ণৰ মূৰ্তি এটা থৈছে, চাওকচোন, আপোনালোককো দেখাইছোঁ। আৰু ইমান ধুনীয়াকৈ লাইটিং দিছে নহয়, মানুহ বহুত হৈছিলে কৈছোঁ নহয়। আৰু এৰিয়াটো ভিতৰৰ বহুত ডাঙৰ, ভিতৰতো বহুত ডাঙৰ আৰু বাহিৰতো বহুত ডাঙৰ ফিল্ড টাইপৰ আছে। আৰু কিছুমান গছ আছে, বহুত ধুনীয়া ধুনীয়া, আৰু লাইটিং দিছে, ইমান ধুনীয়া লাগিছে নহয়, টুনি লাইট লগাইছে। ময়ো ভিডিঅ' এটা কৰি কিনে আপোনালোকক দেখাওঁ বুলিয়ে ভাবিলোঁ, কিন্তু মই ভিডিঅ'টো আপলোড দিয়াহে দেৰি হ'ল। জন্মাষ্টমীৰ দিনাখন মই গৈছিলোঁ আৰু লাইটিং চাইছে কিমান ধুনীয়া আছে, আৰু মানুহ বহুত হৈছে। আপলোড দিয়া অকণমান দেৰি হ'ল, আপোনালোকে বেয়া নাপাব। কিন্তু যদি ভিডিঅ'টো ভাল লাগিলে আৰু মন্দিৰটো ভাল লাগিলে, আপোনালোকক এটা লাইক কৰি দিব। আকৌ এনেকুৱা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত।